গৌৰীপুৰত কৃষকক হাৰাশাস্তিৰ অভিযোগ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে। গৌৰীপুৰৰ কৃষকৰ পথাৰত পানী যোগানৰ কোনো সুব্যৱস্থা নথকাৰ বাবে চেল মেচিন নাইবা বৈদ্যুতিক মটৰ সংযোগ কৰি খেতিয়কৰ পথাৰত পানীৰ যোগান ধৰিব লগা হৈছে। প্ৰতিটো বৈদ্যুতিক মটৰ সংযোগৰ বাবে সাধাৰণ কৃষকে 3 মাহত বিদ্যুৎ বিভাগক দিব লগা হৈছে 14,000 পৰা 15,000 টকা। যোৱা বছৰ প্ৰতিটো বৈদ্যুতিক মটৰ সংযোগৰ বাবে দিব লাগিছিল 8,000 পৰা 9,000 টকা। হঠাৎ বিদ্যুৎ বিভাগৰ এই হঠকাৰী সিদ্ধান্তই চিন্তিত কৰি তুলিছে সাধাৰণ কৃষক ৰাইজক। নামনি অসমৰ ভিতৰত ধুবুৰী জিলাখনৰ এখন কৃষিভিত্তিক জিলা। কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰে জিলাখনৰ প্ৰায় সংখ্যক ৰাইজে। কৃষকসকলৰ প্ৰধান তথা বছৰেকীয়া খেতি হৈছে ইৰি। এই ইৰি ধানৰ খেতি কৰিয়ে কৃষকসকলে বছৰটো ভালদৰে পাৰ কৰিব পাৰে। কিন্তু বিদ্যুৎ বিভাগৰ এনে কৰ্মকাণ্ডই এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপি চৰকাৰে আচলতে কৃষিসকলক যেনেধৰণে সুবিধা দিব লাগিছিল তেনেধৰণে আমি দেখিবলৈ পোৱা নাই। আচলতে কৃষি বিভাগ ব্যৰ্থ ক'ব লাগিব। পিছত আমি ক'বলৈ বাধ্য হৈছোঁ যে বিদ্যুৎ বিভাগে আনবেলিৰ দৰে 8,000 7,000 টকাই আমি বিদ্যুৎ বিভাগৰ পৰা কাৰেণ্ট লৈ খেতি কৰিব পাৰিছিলোঁ। এইবেলি কিন্তু আমি দেখিবলৈ পাইছোঁ 14,000 পৰা 15,000 টকালৈকে বিদ্যুৎ বিভাগে সাধাৰণ ৰাইজক হাৰাশাস্তি দেখিবলৈ পাইছোঁ। মানে 14,000 পৰা 15,000লৈকে বৃদ্ধি কৰিছে। আচলতে চৰকাৰে এনেকুৱা কাৰ্য আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। চৰকাৰে যি বিভাগৰ মন্ত্ৰী মহোদয় আছে, অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ কম সময়ৰ ভিতৰত বিদ্যুৎ বিভাগৰ মন্ত্ৰীজনক কোকৰাঝাৰ বা ধুবুৰী নামনি অঞ্চলৰ কৃষি বিভাগক কৃষিসকলক যেনেদৰে হাৰাশাস্তি কৰি আছে বিদ্যুৎ বিভাগৰ পৰা আমি দল সংগঠনে স্থানীয় ৰাইজে আহ্বান জনাইছোঁ। অনাথাই কিন্তু গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। বিভিন্ন সময়ত